গুৱাহাটী বিশ্ববিদ্যালয়ত আসুৰ শপত গ্ৰহণ অনুষ্ঠান নৱনিৰ্বাচিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান প্ৰসন্ন নাৰায়ণ চৌধুৰী প্ৰেক্ষাগৃহত শপত লৈ দায়িত্বভাৰ গ্ৰহণ নতুন সমিতিৰ য'ত উপস্থিত আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আসুৰ নেতা কৰ্মীসকল আমি পুনে পুনে সেই কাৰ্যসূচীৰ মাজলৈ আপোনালোকক লৈ গৈছো পৰৱৰ্তী কাৰ্যসূচী তেখেত চলাই যাবৰ কাৰণে অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া, ছাত্ৰ সন্থাৰ বিগত কাৰ্যকালৰ সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, সন্মানীয় উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়া প্ৰমুখ্যে বিগত কাৰ্যকাল আৰু অসম ছাত্ৰ সন্থাৰ অষ্টাদশ মৰিগাঁও অধিৱেশনে গঠন কৰি দিয়া নৱনিৰ্বাচিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল, আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানৰ পবিত্ৰ মজিয়ালৈ আপোনালোক আটাইকে আদৰিছোঁ আৰু সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ অনুৰোধ মৰ্মে মই সভাপতিৰ আসন গ্ৰহণ কৰিছোঁ আৰু সভাখন সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত আপোনালোক আটাইৰে সহায় সহযোগিতা দিহা-পৰামৰ্শ কামনা কৰিছোঁ। ধন্যবাদ। সভাৰ পৰৱৰ্তী কাৰ্যসূচী আছে জাতীয় শ্বহীদসকলৰ পবিত্ৰ স্মৰণত একমিনিট সময় মৌন প্ৰাৰ্থনা। ইয়াত উপস্থিত আটাইকে মৌন প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। আৰম্ভ হৈছে। বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। অসম ছাত্ৰ সন্থাৰ মৰিগাঁও অধিৱেশনে গঠন কৰা নতুন ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ এই শপত গ্ৰহণ অনুষ্ঠানৰ সন্মানীয় সভাপতি তথা অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া, সন্মানীয় প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়া, বিগত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সতীৰ্থ বন্ধুসকল আৰু মৰিগাঁও অধিৱেশনে গঠন কৰা ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সমূহ বিষয়ববীয়া আৰু সদস্যসকল আৰু বিভিন্ন জিলা ছাত্ৰ সন্থাৰ পৰা অহা সন্মানীয় সভাপতি সম্পাদক বিষয়ববীয়া আৰু নেতৃত্ব, গুৱাহাটী বিশ্ববিদ্যালয় অসম ছাত্ৰ সন্থাৰ আছুগোট, গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ আছুগোট আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থা গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল। পোনপ্ৰথমে জাতীয় শ্বহীদসকলৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনালোঁ। এইটো এটা পবিত্ৰ ক্ষণ আৰু এই পবিত্ৰ ক্ষণত অসম ছাত্ৰ সন্থাৰ মৰিগাঁও অধিৱেশনে গঠন কৰা নতুন ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। মই পোনপ্ৰথমে অসম ছাত্ৰ সন্থাৰ এই মৰিগাঁও অধিৱেশনখন সৰ্বাংগ সুন্দৰভাৱে আয়োজন কৰাৰ বাবে আৰু সফল কৰি তোলাৰ বাবে
মৰিগাঁওবাসী ৰাইজৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা আৰু সেৱা জনাইছোঁ। আমি সকলোৱে সেই অধিৱেশনত অংশগ্ৰহণ কৰি অনুভৱ লৈ আহিছোঁ। মৰিগাঁওবাসী ৰাইজৰ আমি বুকুৰ নোম লৈ আহিছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনখন সমগ্ৰ মৰিগাঁও জিলাবাসী ৰাইজে বুকুৰ নোম দি আমাক যি সাহস, উদ্যম আৰু অনুপ্ৰেৰণা দিলে তাক আমি কাহানিও পাহৰিব নোৱাৰিম। সেয়ে আমি অন্তৰৰ মণিকোঠাত আমি সদায় জীপাল কৰি ৰাখিম আৰু এইখনত মৰিগাঁও জিলাবাসী ৰাইজক মই পুনৰ আন্তৰিক কৃতজ্ঞতা, ধন্যবাদ আৰু প্ৰণিপাত জনাইছোঁ। বন্ধুসকল, আজি বন্ধু বান্ধৱীসকল, আজি এই শপত গ্ৰহণ অনুষ্ঠান, এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰথম কথাটোৱেই হ'ল আজি শপত গ্ৰহণৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক কমিটিখনে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যত, অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতক নিশ্চিত কৰিব পৰাকৈ নিৰৱচ্ছিন্নভাৱে আমাৰ পদক্ষেপ আগবঢ়াই দিব লাগিব। আৰু সেই সম্পৰ্কত আমি সকলোৱে আজি এটা পণ ল'ব লাগিব, ভাল কাম আৰু অসমৰ ছাত্ৰ ছাত্ৰী আৰু খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব পৰাকৈ ল'ব পৰা পদক্ষেপ। এই দুটা বিষয়ক আগত ৰাখি আমি সকলোৱে আগ্ৰহী যোৱাটো অত্যন্ত প্ৰয়োজন। আৰু মই এই আপাহতে পোনপ্ৰথমেই মৰিগাঁও সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনে সদৌ অসম ছাত্ৰ সন্থাৰ যি নতুন ৰাজ্যিক কাৰ্যনিৰ্বাহক কমিটি গঠন কৰিলে, সেই ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা প্ৰমুখে ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সকলো বিষয়ববীয়া আৰু সদস্য সদস্যাক মই আন্তৰিক অভিনন্দন জনালোঁ।